আমি গুচি আহিলোঁ। আমি অহাৰ কাৰণ বেলেগ নাই, আমাৰ সৰু বাবুৰ ঘুমটি লাগি গৈছে। বাই বাই টাটা গোপাল থান মন্দিৰ। ইফালে নহয় আজি মানে এতিয়াও অৰিজিনেল ভিডিঅ'ত আহি পৰা নাই। আপোনালোকে মানুহ ধাম ধুম আহিব ধৰিছে লাষ্ট পূজা বুলি। এই মেলাখন যায় কেনেকুৱা লটি ঘটি আমি যাই আছো, লটি ঘটি হৈছিলোঁ। মানুহগিলান আহি আছে, আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব, গম পাব কেনে কৰি কৃষ্ণ ভগৱান আহে। আমি গুচি আহিলোঁ। যিতান কৃষ্ণ ভগৱান আহিব একেবাৰে ফালি চিৰি আহে। আমি মানে সেইকাৰণে ধাম ধুম পলাইছোঁ তাৰ পৰাই। যেতিয়া নাহিব ফালি চিৰি আহে, ধাম ধুম পলাইছোঁ সেইকাৰণে। এই যে ফালি চিৰি আহে, আপোনালোকে বিশেষ কৰি জগন্নাথ থানখনৰ ভিডিঅ' দিলে চাব কেনেকৈ ফালি চিৰি আহে। এই ভিডিঅ' দেখা পাব। মোৰ আজিৰ এইটো ভিডিঅ'টো দিয়া নহ'ল, মানে এইগিলাখান বিচৰি উলিয়াব লাগেতো। ভিডিঅ' মাধ্যম আছে, দেখা পাব কেনেকৈ ফালি চিৰি আহে আৰু কি অৱস্থা কৰি থৈ যায়। আপোনালোকে চাব, খালি গম পাব। যিদিনা আহে যিতান আহে একেবাৰে সন্মুখত যে সেই কাৰ্যালয়গিলাখন দেখছি, এনেকুৱা ৰমক জমককৈ বনোৱা কাৰ্যালয়, কি অৱস্থা হৈছিল। মানে কৃষ্ণ ভগৱান যেতিয়া আহিব একেবাৰে চিন হৈ যায়। এনেকুৱা ৰমক জমক মেলাখান কেনে কি অৱস্থা হৈ যায় দেখা পাব আপোনালোকে। চাবচোন সেই কাৰ্যালয়গিলাখান কেনেকুৱা কি হৈ গৈছিল দেখা পাব। আমি সেই কাৰ্যালয়ৰ ভিতৰত কেনেকৈ আছিলোঁ, কি অৱস্থাত আছিলোঁ চাব, দেখা পাব। দেখা পাব লাগিলে কি কৰিব লাগিব, যিমানকেইটা ভিডিঅ' দিম গোটেইকেইটা চাব লাগিব। কোনদিনা কোনটো ভিডিঅ'ত ওলাব মানে মোৰে ঠিকনা নাই। সেই কেনেকৈ আছিলোঁ আমি, কি অৱস্থা হৈছিল নিশ্চয় দেখা পাব মোৰ এই মেলাৰ ভিডিঅ'ত। ইমান ডাঙৰ মেলাত আমি নৰুৱে থাকিবা। কি বকি থাকে অহয়ে মন্দিৰ। ঘূৰি সেই চাহৰ দোকান। আমি নৰুদে থাকবা। কি দোকানে কি মন্দিৰ পালো। বাঁচুৰি বন্ধুসকল, আমি যাবা ওলালো। আমাৰ বাবু নাথে আৰু আহক বাইদু আহক, আমার মনোহারি দোকানলৈ আহক। লব 20 টকা, বালা লব 20 টকা, কানফুল লব 20 টকা, নাকফুল লব 20 টকা, সকলো ধৰণৰ বস্তু মাত্ৰ